সমগ্ৰ ৰাজ্যৰ লগতে যোৰহাটতো দিবানৈশ বাছ চালক সন্থাৰ উদ্যোগত চালকসকলৰ কৰ্মবিৰতিৰ প্ৰভাৱ সৰ্বাত্মক ৰূপত পৰা পৰিলক্ষিত হয়। যোৰহাটৰ আন্তৰ্জাতিক বাছ আস্থানত প্ৰতিবাদী চালকে হিটৰাণ আইনৰ এই ক'লা আইনক মানি নোলোৱাৰ লগতে অনাগত সময়ত ইয়াতকৈও অধিক কঠোৰ আন্দোলন কাৰ্যসূচী পালন কৰাৰ হুংকাৰ প্ৰদান কৰে। এই যিখন ভাৰত চৰকাৰে আইন আনিছে সেইখন অকল আমাৰ অসমৰ বা ভাৰতৰ বুলি নহয়, গোটেই বিশ্বতে। গতিকে সেইকাৰণে এই আইনখনৰ আনিছে আনক, ইয়াত কিছুমান সংশোধন কৰক, যিখন সংশোধন কৰিলে আপুনি মই চলিব পাৰিম। গতিকে এনেকুৱা এটা বস্তু নহয় যে আনিছে আনিবই, কৰিছে কৰিবই, ইয়াত কোনো বিকল্প বা ব্যৱস্থা নাই বুলি কোনো কথা নাই। ইচ্ছা কৰিলে নিশ্চয় চবৰে সুৰক্ষাৰ কাৰণে এই ব্যৱস্থা কৰিব পাৰিব। গতিকে আইনখন আনে জনসাধাৰণৰ কাৰণে, আৰু জনসাধাৰণৰ ভাল হ'বৰ কাৰণে, আৰু জনসাধাৰণৰ ভাল হ'বলৈ যাওঁতে যদি আমি জনসাধাৰণেই মুক্ত নহওঁ বা আপোনালোকৰ নিচিনা সাংবাদিক বন্ধুবিলাকেই মুক্ত নহয়, তেতিয়াহ'লে আমি কি কৰিম আৰু আপোনালোকে কি কৰিব? এতিয়া যদিহে তেনে নবনায় তেতিয়াহ'লে আমি কাকো জবৰদস্তি নকৰোঁ। আমি নিজে নিজে চবেই নিজৰ জেগাৰ পৰা আমি আঁতৰি আহিবলৈ বাধ্য হ'ম। আৰু নিজৰ জেগাৰ পৰা আমি নিজে যেতিয়া আহিবলৈ বাধ্য হ'ম তেতিয়াহ'লে আপুনি নিজেই জানিব যে গোটেই অসমখন স্তব্ধ হৈ যাব। এইটো আচলতে এনেকুৱা নহয় যে আজি আমি ওলাই আহিছোঁ গাড়ী এখন চলাম বুলি, কিন্তু যিহেতু গাড়ীখনত কোনো ৰাইজে চলোৱা নাই, গোটেই সহপাৰ্থীসকলে চলোৱা নাই, তেতিয়া মই ব্যক্তিগতভাৱে মোৰ গাড়ীখন মই চলাই যাব নোৱাৰোঁ। গতিকে কালিলৈ যদি সকলোখিনি ৰাইজেই তেনেকৈ ধৰণে ভাবে যে ব্যক্তিগত, চবেই ৰাইজৰ কথা নাই কোৱা মই, চবেই ব্যক্তিগত, কাৰণ পাণৰ ভয় আপোনাৰো আছে মোৰো আছে। গতিকে পাণৰ ভয়ত মই যদি নিজেই নাযাওঁ, পাণৰ ভয়ত তেখেত নিজেই নাযায়, পাণৰ ভয়ত আপুনি নিজেই ওলাই নাহে, তেতিয়াহ'লে ইয়াত আচলতে এনেকুৱা এটা পৰিৱেশ নাপাব। গতিকে তেতিয়াই জানিব যে চব নিজেই, যিটো ৰখাতল বুলি কয়, অসমীয়াত এটা শব্দ আছে ৰখাতল, এই ৰখাতললৈ গুচি যাব। যে ড্ৰাইভাৰসকলক মাৰপিট কৰাৰ কথা, এইটো আপুনি মই এতিয়া 30-40 বছৰে দেখাত এনেকুৱা এটা কেতিয়াও সম্ভৱ নহয় যে এক্সিডেণ্টটো কৰোঁ বুলি কোনেও নকৰে, আৰু এক্সিডেণ্টটো কৰাৰ পিছত মানুহজন বুটলিবলৈ গ'লে সেই ড্ৰাইভাৰজনক যে আকৌ কোনোবাই বুটলিব লাগিব 100%। এতিয়া কথাটো হ'ল আপোনাৰ, যেতিয়া ৰাইজে আপোনাৰ ড্ৰাইভাৰজনক মাৰধৰ কৰে, তাৰ ওপৰত আইন আনিব লাগে না? তাৰ ওপৰত তেতিয়াহ'লে আপোনালোকে ড্ৰাইভাৰসকলে, মই কওঁ শুনক, আজি 2 মাহমানৰ আগতে আমাৰ ওচৰতে বাদলিপুৰি বুলি এটা জেগাত এখন ট্ৰাকৰ পিছৰ চকাত ছোৱালী এজনী সোমাই মৃত্যুমুখত পৰিলে, আৰু তেনেস্থলত ড্ৰাইভাৰজনে ভয়তে পলাই গৈছিলে, কিন্তু পলাই যোৱাৰ পিছত ড্ৰাইভাৰজনক খেদি ধৰি আনি মাৰপিট কৰাৰ পিছত ড্ৰাইভাৰজন মৰি থাকিলে। আৰু মৰাৰ পিছত প্ৰশাসনৰ ফালৰ পৰা কিছুমান মানুহ আহি তাত কৰিবলৈ বিচাৰোঁতে প্ৰশাসনৰ গাড়ীকো গতিয়াই ভুকুৱাই ঠেলা হেঁচা কৰিলে বুলি আমি শুনিবলৈ সংবাদ মাধ্যমত পাইছিলোঁ। তেনে ক্ষেত্ৰত আমাৰ গাড়ীখনত আমি পেচেঞ্জাৰ লৈ যাম, পেচেঞ্জাৰ লৈ যাওঁতে এক্সিডেণ্ট হ'ব, আৰু আমি বুটলিবলৈ যাওঁতে আমাক যে আইন এখন উলিয়ালে নামাৰিব, তাৰ কোনো মানে নাই। তেনে ক্ষেত্ৰত তেতিয়া প্ৰত্যেক এখন গাড়ীত চৰকাৰীভাৱে সুৰক্ষা ব্যৱস্থা বুলি যিটো কয়, ছিকিউৰিটি, গাড়ী ষ্টাফক আপোনালোকৰ চৰকাৰৰ ফালৰ পৰা যেনেকৈ মন্ত্ৰী বিধায়কক সুৰক্ষা দিয়ে, আমাৰ দুজন ছিকিউৰিটি থাকিব লাগিব। য'তে এক্সিডেণ্ট হ'ব আমি ত'তেই ৰাখি দিম, আৰু তাৰ পৰাই মানুহজন বুটলি আমি হস্পিটেল, থানা, মেডিকেল ক'ত নিব লাগে কৰিম, সেইটোত আমাৰ আপত্তি নাই। কিন্তু প্ৰত্যেকখন গাড়ীত তেনেকুৱা ছিকিউৰিটি দিব লাগিব। জনাব খুজিছে বুলি নহয়, সেইটো এই আইনখন কেনেধৰণে ব্যৱস্থা কৰিব, কেনেধৰণে অলৰেডি আইনখন ৰাষ্ট্ৰপতিয়ে গৃহীত কৰিলে বুলি শুনা পাইছোঁ, গম পাইছেনে? তাৰপিছত পিছৰ বিকল্পখিনি কি হ'ব বা নহ'ব সেই কথাটো সময়ে বিবেচনা কৰিব। আৰু আমি এটা কথা ধুনীয়াকৈ জানো, যদিও ৰাষ্ট্ৰপতিয়ে স্বাক্ষৰ কৰিছে, তথাপিতো জানো যে ইমান জনসাধাৰণৰ কিছু দুখ বেদনা চাই অকণমান সিফাল কৰাৰ ব্যৱস্থা চাগে আছে। সেইটো আহ্বান বুলি কথা নাই, এইটো আহ্বানৰ কথা নাই, এইটো আগৰ পৰা চলি আহিছে আৰু বৰ্তমানো চলিছে আৰু ভৱিষ্যতলৈও চলিব, যে যিজন ড্ৰাইভাৰে মদ খাব, যিজনে নিজৰ কৰ্মৰ পৰা অকণমান বাহিৰত থাকিব, তেখেতক চৰকাৰীভাৱে উচিত শাস্তি দিব লাগে বা দিব পাৰে, সেইটো দিব লাগে। ব্যুৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।